তো গাইছ আজি পিকনিক খাব গৈ কি হ'ল এনেকুৱা যে আমি তাৰ পৰা গুচি আহিব লগা হ'ল। যদি জানিব মন আছে ভিডিঅ'টো শেষলৈ চাই থাকক। হেল্ল' গাইজ, কি খবৰ সকলোৰে? আজি ৰাতিপুৱাই পালোহি কলেজ আৰু কলেজ পোৱাৰ পিছতে আমাৰো বাছখন আহি গ'ল। বাছখন অহাৰ পিছত আমাৰ খানাৰ বস্তুবোৰ এটা এটাকৈ গাড়ীত ভৰাই লোৱা হ'ল। ভৰাই লোৱাৰ পিছত আমাৰো যাত্ৰা আৰম্ভ হ'ল আৰু যাত্ৰা আৰম্ভ হোৱাৰ লগতে ইহঁতৰ ডান্স ষ্টাৰ্ট হ'লেই। এনেকৈ আহি থকাৰ মাজতে আমাকো ব্ৰেক এটা দি দিলে মুতিবৰ কাৰণে। এনেকৈ অলপ সময়ৰ পিছতে আমাৰ যাত্ৰা আকৌ আৰম্ভ হ'ল গান আৰু নাচৰ মাজেৰে। পালোহি পিকনিক খোৱাৰ জেগা, কিন্তু ইয়াত টিকেট কাটিব লগা আছে। টিকেট কাটি মেলি লৈ আমি আহিলোঁ পিকনিক স্পটলৈ বুলি। পিকনিক স্পট পাই লৈ চবেই গাড়ীৰ পৰা নামি লৈ নিজৰ কামত চবেই লাগি গ'ল। অক্ষয় ভাই মই প্ৰথমতে ব্ৰেকফাষ্টটো কৰি ল'লোঁ আৰু ব্ৰেকফাষ্টটো কৰি লৈ চিধাই আহিছোঁ ৱাটাৰফললৈ বুলি। আহি পালোহি ৱাটাৰফল আৰু এইটো হৈছে ভেলুঘাটৰ ৱাটাৰফলটো। বহুত ডাঙৰ হয় কিন্তু। ৱাটাৰফলৰ পৰা আহি পোৱাৰ লগে লগে আমাৰ ভাত পানী বনাই হ'লেই। আমি তাতে বহুত সময় থাকিলোঁ কাৰণে আমি একো গমেই নাপালোঁ। প্ৰথম খাই ল'লে আমাৰ জুনিয়ৰখিনিয়ে, তাৰপিছত আমাৰ ছিনিয়ৰখিনিয়ে খাই ল'লোঁ। খাই বৈ হ'ল ভিডিঅ'টোৰ প্ৰথমত কৈছিলোঁ যে আমি গুচি আহিব লগা হ'ল। ইয়াত 3:30টাৰ পাছত থাকিব নিদিয়ে, সেইকাৰণে আমি গুচি আহিব লগা হ'ল। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। নেক্সট এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।